জাওয়া সেন্ট্রাল কমিটির নির্দেশ মর্মে আমার প্রত্যেকটো মোটামুটি আমার যিমান ৪০টা ব্লক কমিটি আছে, এই ব্লক কমিটিৰ অন্তৰ্গত যিমান প্ৰাইমাৰী আছে, বিশেষকৈ আমাৰ ফগেগ্ৰামত আমাৰ ১৪খন প্ৰাইমাৰী আছে। আৰু আজি আমি ৪খন প্ৰাইমাৰী অলৰেডি আমি ফুল প্লেজেড বনাব পাৰিলোঁ আৰু ডিক্লেয়াৰ কৰিব পাৰিলোঁ আৰু অথ টেকিং শপত বাক্য পাঠ কৰোৱা হ'ল। আৰু অনাগত দিনত যিহেতু আমাৰ এটা গাইডলাইন অনুযায়ী ১৮ তাৰিখৰ ভিতৰত কৰিব লাগিছিল, অহাকালি আমাৰ আৰু ৪খন আছে। চাৰিখন আছে আৰু পৰহি 5খন এনেকৈ ধৰণে আমাৰ 14খন প্ৰাইমাৰী আমি একদম অতি সোনকালে ফুল প্লেজেড কৰিম বুলি ভাবিছোঁ। হয়, আমাৰ তেনেকুৱা ধৰণৰ কোনো অসুবিধা হোৱা নাই। ফগেগ্ৰাম ব্লক কমিটি হিচাপে আমি একদম বহুত শক্তিশালী, আগৰ তুলনাত আমি বৰ্তমান বহুত শক্তিশালী এটা দল। আৰু আমাৰ এই ব্লক কমিটিৰ অন্তৰ্গত যিমান কেইখন প্ৰাইমাৰী আছে, এই প্ৰত্যেকখন প্ৰাইমাৰীতে মানে বহুত ভাল ভাল লিডাৰ বৰ্তমান আহি আছে, বিভিন্ন দলৰ পৰা আহিছে। গতিকে প্ৰাইমাৰীত অকল যে পুৰণাখিনি স্থান পাব তেনেকুৱা নহয়। আমাৰ নতুন পুৰণা চবে মিলি আমি এখন একদম সুন্দৰ প্ৰাইমাৰী গঠন কৰিব পাৰিছোঁ। আৰু মোটামুটি আহিব লগা দিনত আমি ভাবোঁ যে ফগেগ্ৰামৰ যিমান 14খন প্ৰাইমাৰী আছে, চবেই একদম শক্তিশালী ৰূপে আমি গঠন কৰিব পাৰিম আৰু অনাগত দিনত খুব সুন্দৰভাৱে কাম কৰিব বুলি এটা আশা ৰাখিছোঁ। এই বিষয়বিলাক একচুৱেলি আজি আমি ক'ব নোৱাৰিম, আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই আলোচনা বিলোচনা কৰিব। আমি যিমান দূৰ গম পাইছোঁ, যদি ছিংগেলকৈ খেলিব লগা হয়, আমিও ফগেগ্ৰামত এটা শক্তিশালী বেজ আছে আমাৰ UPPL-ত। আগৰ তুলনাত যোৱা BTC নিৰ্বাচনতকৈ আমি যোৱা MP ইলেক্ট নিৰ্বাচনত বহুত শক্তিশালী এটা স্থিতি দেখিবলৈ পাইছোঁ আৰু অনাগত দিনত আমি অধিক শক্তিশালী হ'ম। আজিৰ আমাৰ ফগেগ্ৰাম ব্লকৰ আমাৰ 4টা প্ৰাইমাৰী গঠন হ'ল, নৱগঠিত গঠন হ'ল। আৰু এই গঠনত আমাৰ মহিলা ক্ৰমে আমাৰ প্ৰতিটো প্ৰাইমাৰীত আমাৰ ক'তবা আমাৰ 20%, ক'তবা আমাৰ 30% অন্তৰ্ভুক্ত হৈছে। আৰু আমি এইটো নিৰ্দেশ আমাৰ চেণ্ট্ৰেল লগতে আমাৰ ডিষ্ট্ৰিক্টৰ আছিল, সেইক্ৰমে আমি নৱগঠিতত আমি 20-30% আমি মহিলা অন্তৰ্ভুক্ত কৰিলোঁ। আৰু আশা কৰোঁ যে এই আমাৰ যিটো ফগেগ্ৰামৰ পৰা আমাৰ যিখিনি আজি মহিলাৰ অন্তৰ্ভুক্ত মেছেজ গ'ল, আমি ভাবোঁ যে আমাৰ দলটো আমাৰ UPPL দলৰ কাৰণে এটা বিশেষ এটা মহিলা শক্তিশালী হ'ব বুলি মই আশা কৰোঁ। জাওয়া সেন্ট্রাল কমিটির নির্দেশ মর্মে আমার প্রত্যেকটো মোটামুটি আমার যিমান 40টা ব্লক কমিটি আছে, এই ব্লক কমিটিৰ অন্তৰ্গত যিমান প্ৰাইমাৰী আছে, বিশেষকৈ আমাৰ ফগেগ্ৰামত আমাৰ 14খন প্ৰাইমাৰী আছে। আৰু আজি আমি 4খন প্ৰাইমাৰী অলৰেডি আমি ফুল প্লেজেড বনাব পাৰিলোঁ আৰু ডিক্লেয়াৰ কৰিব পাৰিলোঁ আৰু অথ টেকিং শপত বাক্য পাঠ কৰোৱা হ'ল। আৰু অনাগত দিনত যিহেতু আমাৰ এটা গাইডলাইন অনুযায়ী 18 তাৰিখৰ ভিতৰত কৰিব লাগিছিল, অহাকালি আমাৰ আৰু 4খন আছে। 4খন আছে আৰু পৰহি 5খন এনেকৈ ধৰণে আমাৰ 14খন প্ৰাইমাৰী আমি একদম অতি সোনকালে ফুল প্লেজেড কৰিম বুলি ভাবিছোঁ। হয়, আমাৰ তেনেকুৱা ধৰণৰ কোনো অসুবিধা হোৱা নাই। ফগেগ্ৰাম ব্লক কমিটি হিচাপে আমি একদম বহুত শক্তিশালী, আগৰ তুলনাত আমি বৰ্তমান বহুত শক্তিশালী এটা দল। আৰু আমাৰ এই ব্লক কমিটিৰ অন্তৰ্গত যিমান কেইখন প্ৰাইমাৰী আছে, এই প্ৰত্যেকখন প্ৰাইমাৰীতে মানে বহুত ভাল ভাল লিডাৰ বৰ্তমান আহি আছে, বিভিন্ন দলৰ পৰা আহিছে। গতিকে প্ৰাইমাৰীত অকল যে পুৰণাখিনি স্থান পাব তেনেকুৱা নহয়। আমাৰ নতুন পুৰণা চবে মিলি আমি এখন একদম সুন্দৰ প্ৰাইমাৰী গঠন কৰিব পাৰিছোঁ। আৰু মোটামুটি আহিব লগা দিনত আমি ভাবোঁ যে ফগেগ্ৰামৰ যিমান 14খন প্ৰাইমাৰী আছে, চবেই একদম শক্তিশালী ৰূপে আমি গঠন কৰিব পাৰিম আৰু অনাগত দিনত খুব সুন্দৰভাৱে কাম কৰিব বুলি এটা আশা ৰাখিছোঁ। এই বিষয়বিলাক একচুৱেলি আজি আমি ক'ব নোৱাৰিম, আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই আলোচনা বিলোচনা কৰিব। আমি যিমান দূৰ গম পাইছোঁ, যদি ছিংগেলকৈ খেলিব লগা হয়, আমিও ফগেগ্ৰামত এটা শক্তিশালী বেজ আছে আমাৰ UPPL-ত। আগৰ তুলনাত যোৱা BTC নিৰ্বাচনতকৈ আমি যোৱা MP ইলেক্ট নিৰ্বাচনত বহুত শক্তিশালী এটা স্থিতি দেখিবলৈ পাইছোঁ আৰু অনাগত দিনত আমি অধিক শক্তিশালী হ'ম।
আজিৰ আমাৰ ফকিৰাগ্ৰাম ব্লগৰ আমাৰ 4টা প্ৰাইমাৰী গঠন হ'ল, নৱগঠিত গঠন হ'ল। আৰু এই গঠনত আমাৰ মহিলা ক্ৰমে আমাৰ প্ৰতিটো প্ৰাইমাৰীত আমাৰ ক'তবা আমাৰ 20%, ক'তবা আমাৰ 30% অন্তৰ্ভুক্ত হৈছে। আৰু আমি এইটো নিৰ্দেশ আমাৰ চেণ্ট্ৰেল লগতে আমাৰ ডিষ্ট্ৰিক্টৰ আছিল, সেইক্ৰমে আমি এইখিনি আমি নৱগঠিতত আমি 20-30% আমি মহিলা অন্তৰ্ভুক্ত কৰিলোঁ। আৰু আশা কৰোঁ যে এই আমাৰ যিটো ফকিৰাগ্ৰামৰ পৰা আমাৰ যিখিনি আজি মহিলাৰ অন্তৰ্ভুক্ত মেছেজ গ'ল, আমি ভাবোঁ যে আমাৰ দলটো আমাৰ UPPL দলৰ কাৰণে এটা বিশেষ এটা মহিলা শক্তিশালী হ'ব বুলি মই আশা কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।